আজি যিহেতু গুৱাহাটীত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানটো আছে আৰু জুবিনক তিনিটাকৈ পুৰস্কাৰ তেওঁলোকে সন্মান আৰু পুৰস্কাৰ তেওঁলোকে প্ৰদান কৰিছে। আজি কেইবাদিনৰ পৰাও তেওঁলোকে ফিল্মফেয়াৰ কৰ্তৃপক্ষই মোৰ লগত যোগাযোগ কৰি আছিল আৰু কিন্তু মই এতিয়ালৈকে মানসিকভাৱে সাজু হ'ব পৰা নাই কোনো পাব্লিক গেডাৰিঙত বা পাব্লিক ফাংচনত গৈ উপস্থিত হ'ব পৰাকৈ। সেইকাৰণে তেওঁলোকক মোৰ কথা যেতিয়া ক'লোঁ তেওঁলোকে সেইমতে ঘৰত আহি পেলাই সেইখিনি সন্মান জুবিনৰ কাৰণে দি যাম বুলি নিজে তেওঁলোকে ভাবিলে আৰু কষ্ট কৰি তেনেদৰে সিদ্ধান্ত লৈ তেওঁলোক আহিলে আমাৰ ঘৰলৈ আজি ৰাতিপুৱা। আৰু এইবাৰ জুবিন গাৰ্গৰ বাবে জীৱনজোৰা সাধনা বঁটা, লগতে বেষ্ট প্লেবেক ছিংগাৰ আগলি অনুভৱে ৰুদ্ৰ ছবিখনৰ গানটোৰ বাবে বেষ্ট প্লেবেক ছিংগাৰ মেল সেইটো পুৰস্কাৰ আৰু জুবিন গাৰ্গৰ শেহতীয়া ছবি ৰৈ বিনালেৰ বাবে এটা বিশেষ সন্মান তেওঁলোকে প্ৰদান কৰিছে আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকক। আমাৰ কাৰণেও বহুত গৌৰৱৰ কথা। যদি জুবিনে নিজেই এই সন্মানখিনি গ্ৰহণ কৰিব পাৰিলেহেঁতেন আমাৰ কাৰণে সকলোৰে আৰু বেছি সুখৰ কথা হ'লহেঁতেন। ঘৰত আহি পেলাই তেওঁলোকে সেইখিনি দিয়াৰ কাৰণে এজন শিল্পীৰ প্ৰতি যিখিনি মৰ্যাদা, যিখিনি মৰম সন্মান দিব লাগে সেইখিনি তেওঁলোকে দিছে, সেইবাবে আমি কৃতজ্ঞ। আৰু তেওঁ য'তে আছে তাৰ পৰাই চাগে সেইখিনি তেওঁ গ্ৰহণ কৰিছে, সেইখিনি স্বীকৃতি তেওঁ লৈছে, আনন্দেৰে গ্ৰহণ কৰিছে বুলি আমি ভাবিছোঁ। জুবিনক সদায় তেওঁৰ কৰ্মৰাজি, তেওঁৰ সৃষ্টিৰাজিৰ বাবে তেওঁ যিখিনি কাম কৰি থৈ গৈছে তাৰ বাবে সকলোৱে অমৰ কৰি ৰাখক। তেওঁৰ সৃষ্টিৰাজি সদায় অমৰ হৈ থাকক, প্ৰাণৰ পৰা প্ৰাণলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, সেইখিনিয়ে আমি সদায় আশা কৰোঁ।